ওম শান্তি সুপ্ৰভাত। আজি 18/6/2026 বাপ দাদাৰ সাকাৰ মধুৰ মহাবাক্য মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিবলৈ নিতৌ এইটো স্মৃতিত থাকা যে আমি কাৰ সন্তান। যদি পিতাক পাহৰা তেন্তে সুখ নাইকিয়া হৈ যাব। আজি প্ৰশ্নটো হ'ল মুৰলীৰ, বাবাক পোৱাৰ স্থায়ী আনন্দ কোনসকল সন্তানৰ থাকে? বাবাক ভগৱানক পোৱাৰ আনন্দ কোনসকল সন্তানৰ স্থায়ীভাৱে থাকে? উত্তৰটো হ'ল, যিসকল সন্তানে এজনৰ সৈতে নিজৰ সৰ্বসম্বন্ধ গঢ়িছে, যিয়ে এজন পিতাৰ স্মৃতিত থকাৰহে পৰিশ্ৰম কৰে, কোনো দেহধাৰীক স্মৃতিত নেৰাখে, তেওঁলোকৰহে স্থায়ী আনন্দ থাকে। যদি দেহধাৰী স্মৃতি থাকে তেন্তে বহুত কান্দিব লাগিব। বিশ্বৰ মালিক সন্তাসকলে কেতিয়াও নাকান্দে। আজি মুৰলীৰ গীতটো হৈছে, বচপন কে দিন ভুলা না দেনা, আজ হাসি কাল ৰুলা না দেনা। শৈশৱৰ দিনবোৰ মানে ঈশ্বৰীয় শৈশৱৰ দিনবোৰ পাহৰি নাযাবা। ওম শান্তি। পিতাই কয়, মৰমৰ সন্তানসকল, আমি বেহদৰ পিতাৰ সন্তান, এইটো পাহৰি নাযাবা। এইটো পাহৰিলে নিজকে কন্দুৱাবা। চি সৃষ্টিৰ ফালে বুদ্ধি গুচি যাব। পিতাৰ স্মৃতি থাকিলে অতীন্দ্ৰিয় সুখৰ অভ্যাস হয়। সেই সুখ পিতাক পাহৰি গলে নাইকিয়া হৈ যাব। সকলো সময়তে স্মৃতিত থাকিব লাগে যে মই বাবাৰ সন্তান, অন্যথা নিজকে কন্দুৱাবা। সকলো ভগৱানৰ সন্তান, সকলোৱে কয়, হে বাবা, হে পৰম পিতা পৰমাত্মা, ৰক্ষা কৰা। কিন্তু পিতাৰ দ্বাৰা ৰক্ষা কেতিয়া হয় এইটো কোনেও নাজানে। সাধু সন্ত আদি কোনেও নাজানে যে পিতাৰ পৰা আমি মুক্তি, জীৱন মুক্তি কেনেকৈ পাওঁ। কিয়নো ভগৱানে কণ কণত আছে বুলি কৈ দিয়ে, সৰ্বব্যাপী বুলি কৈ দিয়ে। এতিয়া তোমালোক সন্তানসকলে বেহদৰ পিতাক জানি গলা, আটাইতকৈ মৰমৰ পিতা, তেওঁতকৈ মৰমৰ বস্তু আৰু একো নাথাকে। এনেকুৱা পিতাক নজনাটো অতি ডাঙৰ ভুল। শিৱ জয়ন্তী কিয় পালন কৰে, তেওঁ কোন, এইটোও কোনো নাজানে। বাবাই কয়, তোমালোক কিমান অবোধ হৈ গৈছা। মায়া ৰাৱণে তোমালোকক কি কৰি দিলে। এতিয়া তোমালোক সন্তানসকলে জানা যে এয়া আমাৰ জন্মভূমি। মই প্ৰত্যেক ৫,০০০ বছৰ পাছত আহোঁ। তেওঁলোকে আকৌ কৈ দিয়ে ৫,০০০ বছৰ পাছত যেতিয়া এই কলিযুগ পুৰা হব তেতিয়া আহিব। ত্ৰিমূৰ্তিৰ চিত্ৰও দেখুওৱা হয়। ত্ৰিমূৰ্তি মাৰ্গ নামো ৰাখিছে, কিন্তু ৩টা মূৰ্তি অৰ্থাৎ ব্ৰহ্মা বিষ্ণু শংকৰ কোনেও নাজানে। ব্ৰহ্মাই কি কৰি গল, বিষ্ণু আৰু শংকৰে কি কৰে, কত থাকে, একোৱে নাজানে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। বাবা হৈছে ৰচয়িতা, ক্ৰিয়েটৰ। এয়া তেওঁৰ কিমান বিশাল ৰচনা, কিমান বেহদৰ ড্ৰামা, কিমান বিশাল ড্ৰামা। ইয়াত বেহদৰ মনুষ্য থাকে। আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে যেতিয়া সত্যযুগ আছিল, ভাৰতত যেতিয়া লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল, তেতিয়া অন্য কোনো ৰাজ্য নাছিল। ভগৱতী শ্ৰী লক্ষ্মীক ভগৱান শ্ৰী নাৰায়ণক কোৱা হয়। ৰাম সীতাকো ভগৱান ৰাম, ভগৱতী সীতা বুলি কয়। এতিয়া এই ভগৱান নাৰায়ণ, ভগৱতী লক্ষ্মী কৰ পৰা আহিল, ৰাজত্ব কৰি গৈছে। কিন্তু তেওঁলোকৰ জীৱন কাহিনীটো এজনেও নাজানে। কেৱল গায়ন কৰি থাকে, হে ভগৱান দুখহৰ্তা সুখকৰ্তা। কিন্তু এইটো কাৰো বুদ্ধিত উদয় নহয় যে তেওঁ দুখহৰ্তা সুখকৰ্তা কেনেকৈ হয়। এনেকুৱা সুখ সকলোকে দিলে, কুৱেশ্যন মাৰ্ক। আৰু কেতিয়া সকলোৰে দুখ হৰণ কৰিলে, কুৱেশ্যন মাৰ্ক। একোৱে নাজানে। তোমালোক সন্তানসকলে এতিয়া ইয়াত ৰাজযোগ শিকি আছা, ভগৱতী লক্ষ্মী ভগৱান নাৰায়ণ হবলৈ। এইটো জানা যে ভগৱতী সীতা আৰু ভগৱান ৰামো হবলগীয়া আছে। সত্য যুগত ৮ জনম পুৰা কৰি আকৌ ৰাম সীতা ৰাজ্যত আহিবলগীয়া হয়। ২১ জন্মৰ কাৰণে বেহদৰ বাদশ্বাহী তোমালোকে ইয়াত স্থাপন কৰি আছা। তোমালোক ভগৱতী ভগৱান স্বৰ্গৰ মালিক হৈ আছা। স্বৰ্গ কোনো আকাশত নাই, এইটো কোনো গম নাপায়। একেবাৰে তুচ্ছ বুদ্ধি, কয় আমুক স্বৰ্গলৈ গল, কিন্তু একোৱে বুজি নাপায়। বাৰু খ্ৰীষ্টিয়ান, বৌদ্ধ সকলো স্বৰ্গলৈ যাবনে? তেওঁলোক পাছত আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে, তেন্তে আকৌ তেওঁলোক স্বৰ্গত কেনেকৈ আহিব পাৰে?
স্বৰ্গ বুলি কাক কোৱা হয় এইটো তেওঁলোকে গম নেপায়। সন্ন্যাসী লোকসকলে কয় জ্যোতি জ্যোতত সমাহিত হৈ গল। কোনোবা হৰিলে তেখেতসকলে কয় যে আত্মা পুনৰ জ্যোতি জ্যোতত সমাহিত হৈ গল। কোনোৱে কয় নিৰ্বাণ ধামলৈ গল। নিৰ্বাণ ধামো লোক হয়, সেয়াটো হৈছে নিবাস স্থান। জ্যোতি জ্যোতিত লীন হৈ যোৱাৰ কথাই নাই। জ্যোতিত সমাহিত হৈ গলে তেতিয়াতো আকৌ আত্মাই নাশ হৈ যাব, খেলেই শেষ হৈ যাব। এই ড্ৰামাৰ পৰা কোনো আত্মাই আঁতৰি যাব নোৱাৰে। কোনেও মোক্ষ নাপায়। গীতটিৰ অৰ্থও কোনো নুবুজে, জীৱন মুক্তিৰ অৰ্থও নুবুজে, আত্মা পৰমাত্মাৰ অৰ্থও নুবুজে। পিতাই কয় তোমালোকৰ চেহেৰাটো মনুষ্যৰ, যিটো এই দেৱতাসকলৰো আছিল। সত্যযুগৰ আদিত প্ৰথম ভাগত দেৱতাসকল আছিল। তেওঁলোকৰ 2500 বছৰ ৰাজত্ব চলিল। বাকী 2500 বছৰৰ কথা যেতিয়া অন্য সকলো ধৰ্ম আহে 5000 বছৰ সলনি মনুষ্যই কৈ দিয়ে যে কল্পবৃক্ষৰ আয়ুস লাখ লাখ বছৰ। কিন্তু তোমালোকৰ কথা বুজিবলৈও নাহিব। অৱশ্যে হয়, আহিবও তেওঁলোক, যিসকলে কল্পৰ পূৰ্বে আহি বুজিছিল। প্ৰথমতেতো বুজাব লাগে। এটা হৈছে সদৰ সন্ন্যাস, যত সন্ন্যাসীসকলে ঘৰ সংসাৰ ত্যাগ কৰি জংঘলত থাকেগৈ। প্ৰথমতে তেওঁলোক শতুপ্ৰধান আছিল, আকৌ এতিয়া তমোপ্ৰধান হৈছে। গতিকে জংঘলৰ পৰা উভতি আহি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে। এই সন্ন্যাসীসকলো পবিত্ৰতাৰ আধাৰত ভাৰতক অধিক অৱনতি হোৱাৰ পৰা নিশ্চয় ৰক্ষা কৰিছে, ভাৰতৰ সেৱা কৰিছে। এই সন্ন্যাস ধৰ্ম নথকাহেঁতেন ভাৰত একেবাৰে বিকাৰত জ্বলি মৰিলেহেঁতেন, পতিত হৈ গলহেঁতেন। এয়াও ড্ৰামা ৰচি থোৱা আছে। তেওঁলোকৰ প্ৰথমে পবিত্ৰতাৰ শক্তি আছিল, যাৰ দ্বাৰা ভাৰতক অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা কৰিলে। এই দেৱতাসকলৰ যেতিয়া ৰাজ্য আছিল তেতিয়া ভাৰত কিমান চহকী আছিল। এওঁলোকৰ ইমান ডাঙৰ ডাঙৰ হীৰা মুকুটৰ মেহেল আছিল। সেই সকলোবোৰ কলৈ গল? সকলো তলত গুচি গল। লংকা আৰু দ্বাৰিকাৰ ক্ষেত্ৰত কয় সমুদ্ৰৰ তলত গুচি গল। এয়াতো নাই, এতিয়াতো নাই। সোণৰ মেহেল আদি সকলো আছিল নহয়। যিহেতু মন্দিৰ আদিত হীৰা মুকুতা লগাব পাৰে, তেন্তে তাত কি নাথাকিব? তোমালোক সন্তানসকল কিমান আনন্দিত হব লাগে। বাবা পুনৰ আহিছে। তেওঁ কয় পিতাক স্মৰণ কৰা। স্মৰণ এজনকহে কৰিব লাগে, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। কিন্তু তেওঁক পাহৰি যায় আৰু দেহধাৰী স্মৃতি আহি যায়। দেহধাৰীৰ স্মৃতিৰেতো একো লাভ নহয়। পিতাই কয় মামেকম, স্মৰণ কৰা, কেৱল মোক পৰম পিতাক স্মৰণ কৰা। কোনো দেহধাৰীক স্মৰণ নকৰিবা। এজন পিতাৰ স্মৃতিৰেহে উপাৰ্জন হয়। আমি শিৱ বাবাৰ সন্তান, তেওঁৰ পৰা উত্তৰাধিকাৰ লব লাগে। এতিয়া যদি পিতাক স্মৰণ নকৰা তেন্তে পাছত বহুত অনুতাপ কৰিব লাগিব, কান্দিব লাগিব। বিশ্বৰ মালিক সন্তাসকলৰ কন্দাৰ কি দৰকাৰ? তোমালোকে পিতাক পাহৰি যোৱা, তেতিয়াই মায়াই থাপৰ মাৰে। সেইবাবে বাবাই বাৰে বাৰে বুজায় যে পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। অমৰনাথে অমৰপুৰীত এগৰাকী পাৰ্বতীকতো বহি অমৰ কথা শুনোৱা নাই, নিশ্চয় বহুত থাকিব। যিয়ে মনুষ্য মাত্ৰ আছে সকলোকে পিতাই বুজায় এতিয়া পতিত নহবা। এই অন্তিম জন্মত পবিত্ৰ হোৱা। তাত স্বৰ্গত কোনো বিকাৰ নাথাকে। যদি তাতো বিকাৰ থাকে তেন্তে আকৌ স্বৰ্গ আৰু নৰকৰ পাৰ্থক্য কি থাকিল? দেৱী দেৱতা সকলৰ মহিমাৰ গায়ন কৰে সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ, সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম, অহিংসা পৰম ধৰ্ম। ভগৱান আহি ভগৱান ভগৱতী কৰিয়ে তুলিব। ভগৱানৰ বাহিৰে অন্য কোনেও তেনেকৈ গঢ়ি তুলিব নোৱাৰে। ভগৱানটো এজনেই, গায়নো কৰা হয় ভগৱান ভগৱতীৰ ৰাজধানী। যেনেকুৱা ৰজা ৰাণী প্ৰজাও তেনেকুৱাই হয়, কিন্তু ভগৱান ভগৱতী বুলি কোৱা নহয়। সেইবাবে কোৱা হয় আদি সনাতন দেৱী দেৱতা ধৰ্ম। এইটো কোনেও গম নাপায়। এওঁৰ আত্মাকো পিতাই বুজায়। এটা পিতাৰ এটা দাদাৰ দুটা আত্মা আছে। এটা আত্মাই ব্ৰহ্মাৰ 84 জন্ম লয়। এতিয়া ব্ৰহ্মা বাবাৰ আত্মাই পুনৰ্জন্ম লয়, কিন্তু শিৱ বাবা পুনৰ্জন্ম ৰহিত। বাবাই কেতিয়াও পুনৰ্জন্ম নলয়। এবাৰেই আহি গোটেই বিশ্বক পবিত্ৰ কৰি তুলিবলৈ আমাক ৰাজযোগ শিকায়। বাবাই
তোমালোকক বুজাই মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছো। এওঁ 84 জনম ভোগ কৰি আহিছে। এতিয়া এইটো এওঁৰ বহুত জন্মৰ অন্তিম জনম। এতিয়া মই হৈছো নিৰাকাৰ। তেন্তে নিৰাকাৰে কেনেকৈ আহি সন্তানসকলক ৰাজযোগ শিকাও? প্ৰেৰণাতো একো হব নোৱাৰে। শ্ৰীকৃষ্ণ ভগৱানো বাস্তু হব নোৱাৰে। তেওঁ কেনেকৈ আহিব পাৰে দ্বাপৰ যুগত আকৌ? তেওঁতো হয় সত্য যুগৰ ৰাজকুমাৰ, 16 কলা সম্পূৰ্ণ। আকৌ ত্ৰেতাত 14 কলা সম্পূৰ্ণ হয়। তেন্তে দ্বাপৰত শ্ৰীকৃষ্ণক কিয় লৈ গৈছে? তেওঁতো প্ৰথমতে আহিব লাগে। পিতাই বুজাই প্ৰথমতে পিতাক স্মৰণ কৰা, নহলেতো মায়াই একদম থাপৰ মাৰি দিব। নীলাজী বন নামেৰে এজোপা গছ আছে, স্পৰ্শ কৰিলে মৰহি যায়, জয় পৰি যায়। তোমালোকৰো এনেকুৱাই অৱস্থা হয়। বাবাক স্মৰণ নকৰিলে তেন্তে শেষ আৰু। গীতটো শুনিলা নহয়? শৈশৱৰ দিনবোৰ পাহৰি নাযাবা, বচপন কি দিন ভুলানা দেনা, আজ হাসি কাল ৰুলানা দেনা। বাবাক পাহৰিলে তেন্তে কৰবাত নহয় কৰবাত আঘাত লাগি যাব। বাবাই কয় তোমালোক মোৰ সন্তান হোৱা নহয়, এই শৰীৰটো বিকাৰেৰে জন্ম হৈছে। তেওঁলোক আত্মাৰ লৌকিক মাতা পিতা, এয়াটো হৈছে পাৰলৌকিক পিতা, আৰু এওঁক আকৌ অলৌকিক পিতা বুলি কোৱা হয় ব্ৰহ্মা বাবাক। এওঁ সদৰ আছিল, পাছত বেহদৰ হৈ গল। এতিয়া চোৱা, এই লৌকিক কন্যা মানে নিৰ্মল শান্তা দাদী বহি আছে। এওঁৰ লৌকিকো আছে, অলৌকিকো আছে, পাৰলৌকিকো আছে। তাৰ নিৰ্মল শান্তা দাদী যি 3জন পিতা হৈ গল একেজনৰ শৰীৰতে। নিৰ্মল শান্তা দাদীৰ লৌকিক পিতা ব্ৰহ্মা বাবা, আকৌ অলৌকিক পিতাও ব্ৰহ্মা বাবা, আৰু তেখেতৰ শৰীৰতে শিৱ বাবা আহে, বাপ দাদা। কিমান পাৰ্থক্য আছে। বাকী শিৱ বাবাৰতো ভাই ভনী নাই, লৌকিক অলৌকিক পাৰলৌকিক কোনোটোৱেই নাই। কিমান পাৰ্থক্য আছে। একমাত্ৰ পিতাৰ হোৱাটো মাহীৰ ঘৰ নহয়, মানে ইমান উজু নহয়। এনেকুৱা পিতাৰ সৈতে সম্বন্ধ গঢ়িব লাগে, সময় লাগে। শিৱ বাবাৰ স্মৃতিত থাকিবলৈ বহুত পৰিশ্ৰম হয়। বহুত 50 বছৰ পৰা থাকিলেও গোটেই দিন শিৱ বাবাক স্মৰণো নকৰে, এনেকুৱাও আছে। অন্য সকলোকে পাহৰি এজনক স্মৰণ কৰা, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম আছে। কোনোবাই 10%, কোনোবাই 1% স্মৰণ কৰে, কোনোবাই 2% স্মৰণ কৰে, কোনোবাই আধা% কাটচিতহে স্মৰণ কৰে। এয়া হৈছে অতি উচ্চ লক্ষ্য। গতিকে বাবাই বুজায় শৈশৱক পাহৰি নাযাবা, মানে ঈশ্বৰীয় যি শৈশৱ তাক পাহৰি নাযাবা। পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। তোমালোকে জানা আমি জীৱনতে মৰি পিতাৰ হৈছোহি নতুন সৃষ্টিলৈ যাবৰ বাবে। গতিকে তোমালোকৰ স্থায়ী আনন্দ থাকিব লাগে। অহো, আমি ডবল মুকুটধাৰী হমগৈ। মনুষ্যই জানে জানো যে সত্য যুগত এই দেৱতাসকল 16 কলা সম্পূৰ্ণ, 14 কলা সম্পূৰ্ণ বুলি কিয় কয়? সত্য যুগত এই দেৱতাসকলক 16 কলা সম্পূৰ্ণ আৰু 14 কলা সম্পূৰ্ণ বুলি কিয় কয়? একোৱে নাজানে। এই ভক্তি মাৰ্গৰ শাস্ত্ৰ আদি আকৌ ৰচিত হব। এই হঠ যোগ, তীৰ্থযাত্ৰা আদি সকলো আকৌ হব। কিন্তু ইয়াৰ পৰা কি হব? স্বৰ্গলৈ যাব জানো? নাযায়। বহুত তন্ত্ৰ মন্ত্ৰৰে কাম কৰে। তন্ত্ৰ মন্ত্ৰ কৰোতা বহুত আছে। হাজাৰ হাজাৰ মনুষ্য এওঁলোকৰ পিছত পৰি থাকে। তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বহুত ঘড়ী আদি বস্তু উলিয়াই দিয়ে। এইটো জানো বুজি পায় যে এয়া অল্পকালৰ বাবে। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এই তন্ত্ৰ মন্ত্ৰ আদি শিকিবলৈও কিতাপ থাকে। কিমান লাখ লাখ মনুষ্য তেওঁলোকৰ পিছত পৰি থাকে। তোমালোক সন্তানসকলে জানা আমি বাবাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰো। এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা যায় নাথাকিব। বাবাই বুজাই তোমালোক অশৰীৰী হৈ আহিছিলা। ইয়াত হৰি ধাৰণ কৰি পাৰ্ট বজালা। যদি 84 লাখৰ হিচাপ নিকাচ শুনাই তেন্তে 12 মাহ লাগি যাব। হবই নোৱাৰে। 84 জন্মৰ হিচাপ নিকাচ শুনোৱাটো একেবাৰে সহজ। তোমালোকে 84 জন্মৰ চক্ৰ পৰিক্ৰমা কৰি থাকা। সূৰ্যবংশী কুল সম্পূৰ্ণ হল, আকৌ চন্দ্ৰবংশী হব। এতিয়া তোমালোকে জানা আমি হৈছো ব্ৰাহ্মণ বংশী, আকৌ দেৱতা বংশী হব লাগে। সেইবাবে আমি পঢ়ি আছো। আকৌ চিৰি ষ্টেপ বাই ষ্টেপ তললৈ নামি
বৈশ্য শূদ্ৰবংশী হমগৈ। এতিয়া নিজৰ 84 জন্মৰ স্মৃতি উদয় হৈছে। এই চক্ৰৰ স্মৃতিলৈ আনিব লাগে। পিতাক স্মৰণ কৰিলে সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিবান হমগৈ। পাপ খণ্ডন হৈ যাব। চক্ৰক জানিলে চক্ৰৱৰ্তী হৈ যাবাগৈ। তোমালোকে জানা এই পুৰণি সৃষ্টি কবৰস্থান হৈ যাব। একোৱেই নাথাকিব, নাশ হৈ যাব। ৰাম গল, ৰাৱণ গল। সত্যযুগত ৰামৰ কিমান সৰু পৰিয়াল হব, এতিয়া ৰাৱণৰ কিমান ডাঙৰ পৰিয়াল। সন্তানসকলে জানে যে এয়া ৰাজধানী স্থাপন হৈ আছে। প্ৰত্যেক কথাত পুৰুষাৰ্থ প্ৰথম। পিতাই পুৰুষাৰ্থ কৰায়, সন্তানসকল মোক স্মৰণ কৰা। যিজন পিতাৰ পৰা স্বৰ্গৰ অপৰিসীম বাৰ্চাহী প্ৰাপ্ত হয়, তেওঁক স্মৰণ নকৰিবানে? পিতায়ে স্মৃতি সোঁৱৰাই দিয়ে যে তোমালোক স্বৰ্গৰ মালিক আছিলা, এতিয়া পুনৰাই পুৰুষাৰ্থ কৰি স্বৰ্গৰ মালিক হোৱা। ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওঁতা শ্ৰী বাবাক সন্তানসকলৰ বহুত বহুত মৰম, নমস্কাৰ, ধন্যবাদ বাবা, ধন্যবাদ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথম নম্বৰটো, কেতিয়াও কোনো কথাত নীলাজী বনৰ দৰে হব নালাগে। ঈশ্বৰীয় শৈশৱক পাহৰি জয় পৰি যাব নালাগে। এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেয়া দেখিও চাব নালাগে। 2 নম্বৰটো, এজন পিতাৰ স্মৃতিতহে উপাৰ্জন আছে, সেইবাবে দেহধাৰীসকলক স্মৃতিলৈ আনি কান্দিব নালাগে। পিতা আৰু উত্তৰাধিকাৰক স্মৃতিত ৰাখি বিশ্বৰ বাদশ্বাহী লব লাগে। আজিৰ বৰদানটো হল শ্ৰেষ্ঠ মতৰ আধাৰত, শ্ৰীমতৰ আধাৰত মায়াবী সংদোষৰ পৰা নিলগত থাকোতা শক্তি স্বৰূপ ভৱ। শ্ৰেষ্ঠ মতৰ আধাৰত অৰ্থাৎ শ্ৰীমতৰ আধাৰত মায়াবী সংদোষৰ পৰা নিলগত থাকোতা শক্তি স্বৰূপ ভৱ। ইয়াৰ সাৰাংশ হল সন্তানসকলৰ এটা অভিযোগ থাকে যে সম্বন্ধীয়সকলে নুশুনে, সংগ ভাল নহয়, সেইকাৰণে শক্তিশালী হব নোৱাৰো। কিন্তু শ্ৰেষ্ঠ মতৰ আধাৰত জ্ঞান স্বৰূপ শক্তি স্বৰূপৰ বৰদানী হৈ নিজৰ স্থিতি অচল কৰি তোলা, সাক্ষী হৈ প্ৰত্যেকৰে ভূমিকা প্ৰত্যক্ষ কৰা, নিজৰ হতুগুণী ভূমিকাত স্থিৰ হৈ থকা, সদায় পিতাৰ সংগত থাকা, তেতিয়া তমোগুণী আত্মাৰ সংগৰ ৰংগৰ প্ৰভাৱ পৰিব নোৱাৰে। শ্লোগান, কৰ্মযোগী তেওঁ হয় যিয়ে কৰ্মৰ কল্পবৃক্ষৰ ডালত বহি কৰ্ম কৰিও অনাসক্ত স্থিতিত থাকে। কৰ্মযোগী তেওঁ হয় যিয়ে কৰ্মৰ কল্পবৃক্ষৰ ডালত বহি তেওঁ কৰ্ম কৰিও অনাসক্ত স্থিতিত থাকে। ওম শান্তি। অব্যক্ত ইংগিত, সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। যেনেকৈ কাৰোবাৰ বিশেষ স্বভাৱ থাকে, সেই স্বভাৱৰ বশৱৰ্তী হৈ নিবিচাৰা সত্বেও চলি থাকে। কয় যে মই নিবিচাৰো কিন্তু মোৰ এইটোৱে স্বভাৱ। তেনেকৈ তোমালোক সন্তানসকলৰ স্বভাৱ সৰল হব লাগে, যাতে সকলোৰে অনুভৱ হয় যে এওঁলোক সহযোগী, স্বতঃযোগী। কি কৰিম, কেনেকৈ যোগযুক্ত হওঁ, এইবোৰ কথা শেষ হয়ে সদায় সহযোগী অৰ্থাৎ যোগী। এই এটা কথাক স্বভাৱ আৰু স্বভাৱচ্যুত কৰি ললে সকলো বিষয়তে নিখুঁত হৈ যাবা। ওম শান্তি, ওম শান্তি।